বঙাইগাঁও জিলা ক্ৰীড়া সন্থাৰ পৰা আমাৰ বঙাইগাঁৱৰে তিনিগৰাকী সুযোগ্য সন্তান ইমৰান আহমেদ, ৰূপেশ চেত্ৰী আৰু বিশাল ৰয়, এই তিনিগৰাকী বঙাইগাঁৱৰ সুযোগ্য সন্তান। তেওঁলোকে আসাম প্ৰিমিয়াৰ লীগত এইবাৰ যি অকশ্যন হৈছিলে তাতে তেওঁলোকে আমাৰ ইমৰানে বাৰাক লিজেণ্ডছত, ৰূপেশে গুৱাহাটী ৰয়েলছ আৰু বিশালে নগাঁও ৰেঞ্জাৰত তেওঁলোকৰ সেই টীমসমূহে তেওঁলোকক চিলেকশ্যন কৰিছে। আৰু আজি সঁচাই আমাৰ বাবে বঙাইগাঁৱৰ বাবে এটা গৌৰৱৰ কথা যে এই তিনিগৰাকী আমাৰ খেলুৱৈ তাত অংশগ্ৰহণ কৰিব খেলত, APL-ত। আৰু সঁচাই আজি অসমত যি ক্ৰিকেটৰ এটা এটমস্ফিয়াৰ হৈ আছে ভাল, তাৰ বাবে আমি দেৱজিৎ লন শইকীয়া ডাঙৰীয়া, তেখেতে BCCI সম্পাদক, তেখেতক অশেষ ধন্যবাদ। তেওঁৰ আচলতে খুব এটা বলিষ্ঠ প্ৰচেষ্টাত আজি বঙাইগাঁৱত অসমত এনেধৰণৰ এক খেলৰ আয়োজন হৈছে। সভাপতি অসম ক্ৰিকেট সন্থা তৰংগ গগৈ ডাঙৰীয়া আৰু সম্পাদক সনাতন দাস ডাঙৰীয়াৰ লগতে গোটেই অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াসকলৰ বলিষ্ঠ পদক্ষেপৰ বাবে আজি ক্ৰিকেট অসমত সঁচাই জনপ্ৰিয় হৈ উঠিছে আৰু ক্ৰিকেটৰ মানদণ্ড বাঢ়ি আছে। আমিও ভাবিছোঁ যে বঙাইগাঁৱৰ প্ৰতিগৰাকী খেলুৱৈ যাতে তেওঁলোকৰ খেলৰ মানদণ্ড তেওঁলোকৰ ভাল হয় আৰু লগতে এনেকুৱা ধৰণৰ যিসমূহ খেলে আমাৰ খেলুৱৈসকলক আকৌ আগলৈকে লৈ যাব আৰু গোটেই বিশ্ব দৰবাৰত যাতে তেওঁলোকে নিজৰ প্ৰতিষ্ঠা লাভ কৰিব পাৰে, তাকে মই তেওঁলোকক শুভকামনা জনাইছোঁ বঙাইগাঁও জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা। মই বহুত সুখী আছোঁ আৰু মানে এট দ্য ছেইম টাইম ভেৰি গ্ৰেটফুল ডেট মই এই অপৰচুনিটিটো পাইছোঁ আৰু বৰাক লেজেণ্ডছে মোক মানে এই অকশ্যনত কিনিছে আৰু বহুত ভাল লাগিছে। ফাৰ্ষ্ট টাইমে APL-টো ষ্টাৰ্ট হোৱাতে মই আছোঁ মানে ইয়াতে, আৰু মই মোৰ নিজৰ পাৰফৰ্মেঞ্চটো মানে দিব খুজিম, 100% দিব খুজিম, যাতে মই টীমৰ কাৰণে কিবা কিবি কৰিব পাৰোঁ চব কিছু, আৰু টীম মোক যি বিচাৰে এইটো মই দিব পাৰোঁ, মানে চব পাৰফৰ্ম ভাল কৰিব পাৰোঁ, যাতে এতিয়া আমাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, বঙাইগাঁৱৰ নাম হয়, আৰু এট দ্য ছেইম টাইম মই মানে আৰু অপৰচুনিটি পাব পাৰোঁ। কিন্তু হেৰিত পাইছে আপুনি বলাৰ হিচাপত নে বেটাৰ হিচাপত নে অলৰাউণ্ডাৰ হিচাপত? मैं ऐसे ऑलराउंडर पाइছোঁ अच्छा लगा है ना। गुवाहाटी रॉयल्स एक अच्छा क्लब है, टीम है, ऑनर है, जिसमें आपका हेड कोच आपका अबू सर है, जो IPL भी खेल चुका है 4 साल 5 साल। तो उनका अंडर में खेलना मतलब गर्व की बात है कि अबू सर के अंडर में खेल रहा हूँ मैं। तो बस इतना ही है। और ये बंगाल डिस्ट्रिक्ट से मतलब मैं ये चाहता हूँ कि बंगाल डिस्ट्रिक्ट से बंदा जाए ऊपर तक, तो नाम रोशन हो कि हाँ बंगाल डिस्ट्रिक्ट से कोई प्लेयर आया है, ये रुपेश आया है, ये इमरान आया है या विशाल आया है, कोई ऐसा आए आगे तक रणजी लेवल या IPL तक फोकस ये होना चाहिए। और APL ऐसा प्लेटफॉर्म है जो IPL में भी आप चांस बन सकते हो, क्योंकि APL में आपका हॉटस्टार स्टार स्पोर्ट्स में दे रहा है, इससे बाकी जो IPL सिलेक्टर है वो लोग देखते हैं कि कौन सा प्लेयर अच्छा है, उसको बुलाता है, तो आपका मौका मिल सकता है IPL में चांस करने का। तो बस कौन सी कैटेगरी में आपको सिलेक्शन हुआ? सीनियर में। सीनियर बॉलर या बैटिंग? मैं एक लेग स्पिनर हूँ, बॉलर हूँ, मैं बॉलिंग करता हूँ।